এয়া ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে ৭ নং জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে। যিহেতু এতিয়া বাকী সমূহ জিলা পৰিষদৰ সমূহ ৰাইজ প্ৰায় 4খন পঞ্চায়তৰ জনসাধাৰণে বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে মই আন্তৰিক তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা কৰিছোঁ। যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ আৰু যিটো বিচাৰধাৰা ইয়াৰ প্ৰতি সকলোৱে বুজি উঠিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমাক প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে জনসাধাৰণে প্ৰাৰ্থিত্ব জয়যুক্ত কৰি সেৱা মনোভাৱেৰে কাম কৰিব কাৰণে আশীৰ্বাদ প্ৰদান কৰিছে। গতিকে মই সকলো জনসাধাৰণৰ হৈ কাম কৰিবলৈ মই আজি এই ৭ নং জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে হয়তো খন্তেক পাছতেই আমাৰ এই জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে যিটো প্ৰায় এইবাৰ যিখিনি পোল হৈছিল তাৰ ভিতৰত প্ৰায় জিলা পৰিষদ ৮,০০০ পোলত জিকাৰ সম্ভাৱনা আছে। গতিকে মই জিকিলোঁ বুলি মই আনুষ্ঠানিকে নক'লেও এটা মই যিটো প্ৰেক্ষাপটত গম পাইছোঁ, হয়তো জনসাধাৰণে এইখিনি আমাক আশীৰ্বাদ দিলে, তাৰ কাৰণে মই সকলো ধন্যবাদ দি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাজ্যৰ লগতে দুলিয়াজান বিধানসভা সমষ্টিত প্ৰায় এক প্ৰকাৰৰ কংগ্ৰেছ প্ৰায় ধূলিসাৎ হৈছে বুলি পেলাই ক'ব পাৰি। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, এতিয়া কংগ্ৰেছৰ হয়তো এই আমাৰ ভাৰতীয় জনতাৰ যি জয়যাত্ৰা তাত হয়তো কংগ্ৰেছে টিকেট খোৱাটো সম্ভৱ নহয়, তথাপিও তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। কিন্তু আজি এই দুলিয়ান সমষ্টিৰ 4টা জিলা পৰিষদৰ ভিতৰত প্ৰায় আমি এটা উইনাৰ হৈছিলোঁ আৰু 3টা জিলা পৰিষদ ইতিমধ্যে আমি জিকিম বুলি ভাবিছোঁ। এটা জিলা পৰিষদটো ইতিমধ্যে 1 জিলা জিকিছেই। কিন্তু এটাই কথা ঠিক, জনসাধাৰণে এটা সিদ্ধান্ত ল'লে এইবাৰ ভাৰতীয় জনতা পাৰ্টিক সকলোৱে জিকাব আৰু জিকাৰ উদ্দেশ্য এইটোৱে যে জনসাধাৰণৰ আমাৰ উন্নয়নৰ যিটো বিচাৰধাৰা আহিছে তাৰ প্ৰতি ৰাইজৰ শ্ৰদ্ধা আছে আৰু জিকাত তেওঁলোকে প্ৰয়োজন বুলি ভাবি সকলো আমাৰ জিলা পৰিষদ আৰু বুথ পৰ্যায় বা ৱাৰ্ড পৰ্যায়ে জিকাবলৈ তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈ আমাক জয়যাত্ৰাৰ যিটো ধাৰা দিলে। আৰু লগতে কংগ্ৰেছ আৰু আজিৰ তাৰিখত মই যি ভাবোঁ তেওঁলোকে বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা সম্ভৱ নহ'ব ভৱিষ্যতৰ দিনৰ প্ৰায় আজি 2টা দশকলৈকে ভাবোঁ। জিলা পৰিষদ হিচাপে মইতো বৰ বিশেষ কাম কৰিবলৈ আপোনালোকৰ প্ৰতিশ্ৰুতিবদ্ধ নহয়, তথাপিও যিখিনি চৰকাৰৰ উন্নয়নৰ ধাৰাত আহিছে, প্ৰথম পৰ্যায় হ'ল মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি পঞ্চায়ত ব্যৱস্থাত যিখিনি উন্নয়নৰ ধাৰাত আগবঢ়াব তাৰ সমান্তৰালকৈ মই জিলা পৰিষদৰ যিখিনি আধাৰুৱা কাম আৰু উত্তৰণৰ কাৰণে কাম কৰিম, লগতে সেৱা মনোভাৱেৰে কাম কৰিম বুলি মই ভাবোঁ। আৰু লগতে বিধায়ক ডাঙৰীয়া আছে, যিহেতু আমাৰ দুলিয়ান সমষ্টিৰ তেজ গলা ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত আমি সমষ্টি উন্নয়নৰ কাৰণে কাম কৰিম। যিটো জিলা পৰিষদৰ আওতাত নাহিব সেইটো আমি বিধায়কৰ থ্ৰুৱেদি আৰু আমাৰ যিহেতু এজন সাংসদ আছে কেন্দ্ৰীয় কমাণ্ড সোণোৱাল ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আমি গোটেই কামখিনি কৰিবলৈ আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনাৰ চাৰিচকীয়া বাহনখনৰ বাবে অসুবিধাৰ সন্মুখীন হৈ আহিছে নেকি? আপোনাৰ বাহনখনৰ যিকোনো ধৰণৰ সাৰ্ভিসিংৰ বাবে আজিয়ে আহক টেঙাখাত শিৱ মটৰ্ছ ৱৰ্কশ্বপলৈ। অত্যাধুনিক প্ৰযুক্তিৰে উন্নত মানদণ্ডৰে সকলো ধৰণৰ চাৰিচকীয়া বাহনৰ সাৰ্ভিসিং, এলাইনমেন্ট, ডেন্টিং এণ্ড পেইণ্টিং, অত্যাধুনিক প্ৰযুক্তিৰ ৱাশ্বিং এণ্ড পলিছ, যিকোনো প্ৰকাৰৰ চাৰিচকীয়া বাহনৰ স্পেয়াৰ পাৰ্টছ, এয়াৰ এণ্ড নাইট্ৰজেন ফিলিঙৰ লগতে এক্সিডেণ্টেল ক্লেইমছ কৰাৰো সুবিধা আছে। গতিকে দেৰি নকৰিব, আজিয়ে আহক শিৱ মটৰ্ছলৈ। আমাৰ ঠিকনা টেঙাখাত নিয়াৰ পুৰণা পেট্ৰল পাম্প, টেঙাখাত, ডিব্ৰুগড় 786103। যোগাযোগৰ নম্বৰ 7002325251, 8486052518, 9954418388।